ষ্টেট কাট কৈছোঁ, চিধা কৈছোঁ, যি ঘৰতে আছোঁ বৰ্তমান, বহুত খঙত আছোঁ। যি নহওক 13 ছেপ্টেম্বৰত মই দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিনদাৰ লগত। তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, নহ'লে এটা ছুইচাইড কৰি দিব, নহ'লে এটাই। তাৰ কথা কৈছে, কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। কাৰণ কেলৈ শ্যামকানু মহন্ত বেপাৰী হয় এটা। জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো, জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো। মই স্পষ্টভাৱে কৈছোঁ, মোৰ নাম ডিম্পল, মোৰ যি হয় হ'ব যাওক। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ বিনালে কাম কৰি আছে। কিন্তু সেইদিনা মই আছোঁ, অনুপম কোঁৱৰ আছে, ৰোহিত সোণাৰ আছে, মই আছোঁ ৰেডি উইথ যে শ্যামকানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে। হাঁহি ধেমালি মুখে কৈছে, কিন্তু সত্য কথা। কিন্তু আজি কি হ'ল, ওলোটাটো হ'ল, নিজলৈ টানি আনিলে। একমাত্ৰ দায়ী হ'ল শ্যামকানু মহন্ত। কিয় অসমৰ এজন নকওঁ এতিয়া জুবিন গাৰ্গৰ বিষয়ে, তেওঁ কি কাৰণে মেডিকেল টিম এটা নিনিলে? ভিজা পাছ, গৰিমা বৌলৈ ভিজা পাছটা নোলালে। ৰহস্যজনক কথা এইবিলাক। সিদ্ধাৰ্থ দাই কোনোবা এটা মানুহ গ'লে ফটোকপি তুলিলে চুব নিদিয়ে জুবিন দাক। মানে ক'বলৈ ভাষা নাই। একো নাই, পৰিকল্পনা কৰিছিলোঁ, জুবিন দাক লৈ আগবাঢ়ি আহিছিলোঁ, কিবা এটা সপোন দেখিছিলোঁ। DD অসম প্ৰডাকশ্যন নামত এটি প্ৰডাকশ্যন লঞ্চ কৰিব গৈছিলোঁ। জুবিন দাই বহুত মানে সপোন আছিল, বাদ দিয়া, একো নাই। কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল বা এইটো অসমলৈ আহি কি হ'ব, আহে নাহে ঠিক নাই। এইটো শ্যামকানু মহন্ত অসমলৈ আহিব নোৱাৰে চাগে, মোৰ এটা ডাউট। সেইটো আহিব নোৱাৰিব চাগে তেওঁ। নৰ্থ ইষ্ট ফেষ্টিভেল যদি ভৱিষ্যতলৈ পাতিব বিচাৰে, সেইটো কিন্তু বহুত ডাঙৰ কথা হ'ব। চিধা কথা। একো নাই, জুবিন দা য'তেই থাকক, ভালকৈ থাকক, আমাৰ মাজত জীয়াই থাকিব জুবিন দা। শ্যামকানু মহন্ত।